জামুগুৰিহাটৰ টুপিয়াত বুধবাৰে সদৌ শোণিতপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্যৰ উদ্যোগত সদৌ জামুগুৰি আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্যৰ সহযোগত 515 সংখ্যক কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয়। জামুগুৰিবাসী ৰাইজৰ সহযোগত দিনজোৰাকৈ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস তথা জন্ম জয়ন্তী উপলক্ষে পতাকা উত্তোলন কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উজনি মধ্য কেন্দ্ৰীয় সমিতিৰ সভাপতি বিক্ৰম দাসে। ইয়াৰ পিছতে চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি কাৰ্যসূচী মুকলি কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি অঞ্জন দত্তই। বিভিন্ন সাহিত্য সাংস্কৃতিক অনুষ্ঠানৰ পিছতে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি যুৱ লেখক সাহিত্যিক লক্ষ্মীকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি নাতি দীৰ্ঘ বক্তব্য প্ৰদান কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ জ্যোতিষ্মান দাস আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নিতুমণি বৰাই। অনুষ্ঠানৰ মাজতে টুপিয়াৰ পায়নিয়াৰ ক্লাবৰ দ্বাৰা প্ৰকাশিত অঞ্চলটোৰ লেখক সাহিত্যিক মহিধৰ বৰাৰ পঞ্চামৃত নামৰ গ্ৰন্থখনিও শুভ উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি বিধায়ক পদ্ম হাজৰিকাই। কেন্দ্ৰীয়ভাৱে ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে মই সমষ্টিৰ বিধায়ক হিচাপে ধন্যবাদ জ্ঞাপন গৌৰৱোজ্জ্বল ইতিহাস আছে, বীৰ বীৰাংগনা আছে, যাৰ সৌৰ্য বীৰ্যই আমাৰ চিলাৰায় আদৰ্শ নতুন প্ৰজন্মই জাতিৰ কাৰণে দেশৰ আমি সকলোৱে দেশ জাতিৰ কাৰণে কাম কৰিব লাগিব, নিজৰ অঞ্চলটো সুৰক্ষিত কৰিবৰ কাৰণে আৰু আমি শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠিত হ'বৰ কাৰণে আমি কিন্তু কৰ্ম কৰিব লাগিব। আমি আমি আগবাঢ়িব লাগিব। গতিকে অসমীয়া জাতি তেতিয়াহে আমি শক্তিশালী হৈ থাকিম। আমাক সুৰক্ষিত কৰিলে শক্তিশালীভাৱে প্ৰতিষ্ঠিত ৰখাটোৰ দায়িত্ব প্ৰতিগৰাকী অসমবাসীৰ সন্তানৰ, বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত প্ৰতিটো জাতি জনগোষ্ঠীৰ সন্তানৰ আছে। গতিকে আজি এই আহ্বানে মই সকলোকে যে আমি আজিৰ দিনটো নিষ্কণ্টক নহয়, আমাৰ প্ৰত্যাহ্বান আছে, ভাবুকি আছে, ষড়যন্ত্ৰ আছে, সকলো প্ৰতিহত কৰি বিশেষকৈ অৰ্থনৈতিক দিশত সঠিক শক্তিশালী পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে, বজাৰ দখল কৰাৰ প্ৰয়োজন আছে। আমি অৰ্থনৈতিক ভেটি শক্তিশালী কৰি অসমখনক দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠিত কৰিবলৈ বহু কৰিব লগা আছে, সেইখিনি কৰিবলৈ আহ্বান জনাই আৰু আমাৰ চিলাৰায় দিৱসৰ এই দিনটোত বিশ্ববীৰ চিলাৰায়লৈ জামুগুৰিহাটৰ পৰা অতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।